নমস্কাৰ, মই ৰোহিণ ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া মাকুম টেঙাপানী সৰ্বজনীন নামঘৰৰ পবিত্ৰ প্ৰাংগণত। এই নামঘৰৰ মণিকূট আজি কিছুদিনৰ আগতে চোৰে সোমাই লণ্ডভণ্ড কৰি দিছিল। তেতিয়াৰ পৰা এই নামঘৰ ভাগি অখোজ হৈ আছিল। তাৰোপৰি ইয়াৰ যিখন মজিয়া নতুনকৈ টাইলছ লগাই নৱনিৰ্মিত কৰা হ'ল। আজি কিছুদিনৰ আগতে আমাৰ নামঘৰ ভাগিৰ মণিকূটত আসন স্থাপন লগতে ভাগৱত স্থাপনৰ প্ৰাণ প্ৰতিষ্ঠাৰ এক কাৰ্যসূচী আয়োজন কৰা হৈছিল। মই সেই কাৰ্যসূচী আজি আপোনালোকলৈ আগবঢ়াম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকিব। এয়া মণিকূটত আসন স্থাপন কৰা হৈছে। দেখা পাইছে গায়ন দলে মণিকূটৰ সন্মুখত বহুৱাই বিহুঘাট আৰম্ভ কৰিছে। ইতিমধ্যে মণিকূটত আসন স্থাপন কৰা হৈ গৈছে। এতিয়া ভাগৱত ভাগিক এনেকৈ মূৰত লৈ নামঘৰৰ চাৰিওকাষে 7 পাক মৰা হ'ব। আপোনালোকে চাই গৈ থাকক। ইতিমধ্যে 7 পাক মৰা হৈ গৈছে। এয়া শেষৰ পাক। আৰু এনেদৰে 7 পাক মৰাৰ পিছত ভাগৱত ভাগিক এনেদৰে মণিকূটত স্থাপন কৰা হৈছে। ভক্ত বৈষ্ণৱৰ আজ্ঞা তিৰুগত কৰে আজি এই মাকুম টেঙাপানী পথস্থিত মৈত্ৰ বৈকুণ্ঠ আমি হৰি মন্দিৰৰ বৈকুণ্ঠ কল্পত মহাভাগৱত শাখাৰ কীৰ্তন পুথিৰ প্ৰথম অধ্যায় কীৰ্তন চতুৰ্দশীৰ প্ৰথম অধ্যায় কিন্তু উত্তীৰ্ণ কৰিলে। এই কৰ্মখানি কৰিবলৈ যদি গাতে কোনোবা আজি ছিদ্ৰ হৈছে আৰু পাঠৰ বিলিকা যদি সুৰ সঞ্চাৰ তাল মাল লয় আকাৰিকা যুক্তাক্ষৰ উচ্চাৰ দুখাৰত হৈ গৈছে। সৰ্বপ্ৰাৰ সৰ্বদুখী ক্ষমাপন্ন কৰি আগলৈকে পূৰ্ব গুণান্ত চৈতন্য কৰি দেহত তেজ বল শক্তিটো সুস্থ দেহমল প্ৰদান কৰিছে। নাম ধৰ্মে কৃপা আগবে এইখিনি প্ৰাৰ্থনা। হৰি
দেখিছে কিছুমান ভক্তবান ৰাইজ এনেকৈ বাহিৰতে বহি আছে। মই সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। এয়া মাকুম সৰ্বজনী নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ইয়াত বহি আছে। মই তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰোঁ। এয়া সভাপতি কৃষ্ণকান্ত সন্ধিকৈ আৰু এয়া সম্পাদক সুকুমাৰ গোস্বামী। মই এতিয়া সুকুমাৰ তোমাৰ পৰা জানিব বিচাৰিম, এই ইমান ধুনীয়া আৰু ইমান ডাঙৰ এটা অনুষ্ঠান আজি ইয়াত আয়োজন হৈ আছে, দেখি খুবেই ভাল লাগিছে। সকলো ভক্তবান ৰাইজ আহি উপস্থিত হৈছে। ইমান সফল এটা অনুষ্ঠান আয়োজন কৰা কৃতজ্ঞতা হিচাপে কাৰোবাৰ কথা উল্লেখ কৰিব বিচাৰিবা নেকি? আমি আজি প্ৰায় 15 দিনৰ অন্তত আজি এইটো অনুষ্ঠান পাতিব লৈছোঁ, কিন্তু তথাপিতো আমাৰ 15 দিন কৰিছোঁ যদিও আমাৰ আজি আসন যিখন গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে, এই গুৰু আসনখন প্ৰায় 3 মাহ সময় ধৰি পেলাই আমাৰ মাকুমৰ এজন উদীয়মান যুৱক শ্ৰী ৰাম কুমাৰ ভূঞা তেওঁ অশেষ কষ্ট কৰি পেলাই এই আসনখন প্ৰতিষ্ঠা কৰিছে। সৰ্বপ্ৰথমে তেখেতক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ এই গুৰু আসনখন আমাৰ মাকুমৰে এজন যুৱক, তেওঁ ডিগবৈ অইল ইণ্ডিয়াৰ কৰ্মৰত এজন ব্যক্তি হিচাপে পৰিগণিত শ্ৰী বিনীল গগৈ, তেখেতৰ পৰিয়ালবৰ্গৰ হৈ পেলাই এই আসনখন আমাৰ নামঘৰলৈ দান হিচাপে আগবঢ়াইছে। গতিকে তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে খন্তেক সময়ৰ পিছতেই আমাৰ এই নামঘৰত বিপিন বৰাদেৱে আমাৰ বিহানাম পৰিৱেশন কৰিব। গতিকে তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে সমূহ মাকুমবাসী ৰাইজে, আমাৰ মাকুমবাসী ৰাইজৰ লগত টেঙাপানীবাসী ৰাইজে যি আমাৰ এই অনুষ্ঠানটোলৈ দান বৰঙণি হিচাপে আগবঢ়ালে, সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইবাৰ মই সভাপতি অৰ্থাৎ কৃষ্ণদাৰ কাষত বহি ল'লোঁ। এতিয়া কৃষ্ণদাৰ পৰা কিছু কথা জানিব বিচাৰিম, মনৰ কথা কওকচোন। আপোনাৰ মনৰ অভিভূতিৰ কি এতিয়া? সৰ্বপ্ৰথমে আজি সভাত আজি আমাৰ অনুষ্ঠানটোত উপস্থিত থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজক মোৰ ইয়াৰে ওলগ জনাইছোঁ। কাৰণ তেখেতসকলৰ আজি সহযোগিতা আৰু প্ৰচেষ্টাৰ মাজত আমাৰ এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত হ'ল। তাৰোপৰি আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া সকলোৱে যেন ইয়াত যিধৰণে সহযোগ কৰিলে, তাত আমাৰ কেইজন আজি অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল এই নামঘৰটোৰ আগতে আমাৰ মণিকূটৰ যিখন আমাৰ আসন,
এখন চোৰে বা দুষ্কৃতিকাৰীয়ে বন্ধ কৰি থৈ গ'ল। সেইকাৰণে আমি পুনৰ প্ৰতিষ্ঠা কৰিবলগীয়া হোৱাত তেখেতসকলক আমি খাতি কৰাত শ্ৰী গোবিন গগৈ আপোনাৰখন আগবঢ়াই তেখেতলৈ আমি মানে আশীৰ্বাদ আমি প্ৰেৰণ কৰিছোঁ। তাৰ উপলক্ষে তেওঁ পুতলি তেওঁ ভনীয়েক মিনতি সোণোৱালেও মণিকূটভাগীৰ আ অলংকাৰ সকলোখিনি ৰূপসজ্জা দি পেলাই তেওঁ যিখিনি সহায় সহযোগ কৰিলে তাত আমি তাতকৈ আমি ওপৰৰ যিবোৰ মণিকূটৰ নামঘৰত লগোৱা যিসকল চন্দ্ৰতাপ এইখিনি মই নিজে ইয়াত দিছোঁ। মই বুলি ক'লে ভুল হ'ব, কাৰণ আমি ৰাইজলৈ আগবঢ়োৱা বস্তুটো মই বুলি কোৱাৰ অধিকাৰ নাই। যিসকল আইসকল গোপিনীসকল আৰু ভকতসকলে সহায় অন্তিম মুহূৰ্তলৈকে সহায় সহযোগ কৰি আছে তেখেতসকলক মই নথৈ ধন্যবাদ দিছোঁ। ৰোহিণ ফুকন ব্লকত তেওঁ আজি সহায় সহযোগ কৰি দিয়াৰ কাৰণে আমি ভাল পাইছোঁ আৰু ধন্যবাদো দিছোঁ। কাৰণ কেলৈ তেখেতসকলে আজি অশেষ কষ্ট কৰি ৰাতিপুৱাৰ পৰা লাগি আছে। যিটো আমাৰ অনুষ্ঠান এই অনুষ্ঠানটো যাতে এনেকুৱা ধৰণে পুনৰ যাতে আগৰ সহযোগ কৰি থাকিব পাৰে ৰাইজসকলে সহযোগ কৰে ওতঃপ্ৰোতভাৱে, তাকে আমি আশা কৰি আজি এই অনুষ্ঠান ভাগি আমি ইয়াতে আমি জীৱনিকা পেলাম। থেংক ইউ। আমাৰ নামঘৰৰ সিংহাসন দাতা গুণিন্দাক আমাৰ কাষত পাইছোঁ, গতিকে তেখেতৰ মনৰ অনুভৱখিনি মই এতিয়া জানিব বিচাৰিম। গুণিন্দা নমস্কাৰ। নমস্কাৰ। গুণিন্দা, এই পবিত্ৰ নামঘৰ ভাগিত আপুনি যি সিংহাসন দান কৰিছে, দান কৰি মনত কেনে অনুভৱ হৈছে, মানে কেনে পবিত্ৰতা আহিছে মনত? নমস্কাৰ। এই আজি যি সিংহভাগ মানে আসনখন দান দিলোঁ, এইটো বৰ মোৰ নিজৰে এটা ভাগ্যৱান কৰিব পাৰিছোঁ মই, আৰু বৰ প্ৰয়োজনীয় হৈ আছিলে আমাৰ এই নামঘৰ। ৰাইজে যেতিয়া মোক এইটো কথা ক'লে মই লগে লগে এইটো মান্তি হৈ এই আসনভাগ আগবঢ়ালোঁ, আৰু মই নিজকে বহুত সুখী আৰু অনুভৱ কৰিছোঁ আৰু ইয়াত মানে আশাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। ধন্যবাদ। আৰু লগত আমাৰ চেনাইৰা আছে, দেহে কেহে কাটিছিলে, গতিকে চেনাইৰা অকণমান আগবাঢ়ি আহক। আজি আপোনাৰ কেনে অনুভূতি? মোৰ বাল্যবন্ধু, আমাৰ ইয়াৰ জন্মসূত্ৰে ইয়াৰে নিবাসী, বৰ্তমান কৰ্মসূত্ৰে ডিগবৈত থাকি ডিগবৈতে আছে, হ'লেও তেওঁৰ এইডোখৰ জন্মস্থান আৰু আমাৰ সাৰ্বজনীন নামঘৰৰ তেখেতসকল নিজৰ পৰাই মানে কি কয় এইটো আপোনাৰ নামঘৰবাসী প্ৰতিষ্ঠাপক হিচাপে মানে এগৰাকী পৰিচিত ব্যক্তি তেখেতৰ দেউতাক, আৰু সেই সূত্ৰে তেখেতে আমাৰ এটা আজি এনেকুৱা অভাৱনীয় অভাৱ এটা দূৰ কৰিলে নামঘৰৰ, তেখেতক আমি আমাৰ নামঘৰৰ তৰফৰ পৰা আৰু মোৰ বন্ধু হিচাপে মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু গুৰু আসন ভাগি তেখেতে দান কৰি সমাজখনৰ কাৰণে এটা বৰ ডাঙৰ উপকাৰ সাধন কৰে। লগতে ভকত হিচাপে আমাৰ আনন্দ আছে। আমাৰ এই নামঘৰ ভাগিলে আহি আজি অনুষ্ঠানলৈ আহি কেনে অনুভৱ হৈছে? এই নামঘৰ ভাগিলে আহি প্ৰকৃততে মত্যৰ বৈকুণ্ঠপুৰীলৈ অহা নিচিনা লাগিলে, ভাল লাগিলে। কিন্তু ভকতপ্ৰাণ ৰাইজো যথেষ্ট হৈছে। আজি এই পবিত্ৰ দিনত তাৰমানে এই নামষাৰ লৈ ইমানেই ভাল লাগিলে যে মই বুজাব নোৱাৰোঁ, মোৰ অন্তৰত বুজাব নোৱাৰোঁ। ধন্যবাদ।
ইতিমধ্যেই আমাৰ দিনজোৰা কাৰ্যসূচী অন্ত পৰিছে। এতিয়া শেষ কাৰ্যসূচী আপোনালোকক দেখা পাইছোঁ। সকলো ভক্তপ্ৰাণ আৰু ভকতবৃন্দ ঘৰা ঘৰি যোৱাৰ পিছত এনেকৈ আমি সকলো ৰাইজে বন্তি প্ৰজ্বলন কৰি আজি কাৰ্যসূচী অন্ত পেলাইছোঁ। লগে লগে মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি পেলাইছোঁ। পুনৰ আপোনালোকৰ ওচৰত আকৌ লগ হ'ম আন এটা ভিডিঅ'ৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।